নমস্কাৰ আজি হৈছে ২৭ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা এইবাৰ ১ৰ পৰা ১০ তাৰিখ নহয় ১ৰ পৰা ২০ জুনলৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী একেলগে সংগ্ৰহ কৰক ১০৫ কিলোগ্ৰাম চাউল এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা ১ৰ পৰা ২০ জুনলৈ চলিব বিশেষ অন্ন সেৱা দিন আৰু যি অন্ন সেৱা দিন আগলৈ আছিল ১ৰ পৰা ১০ তাৰিখ আৰু এতিয়া আৰু ১০ দিন বঢ়াই দিছে ৰাজ্য চৰকাৰে একেলগে লাভ কৰিব ১৫ কেজিকৈ চাউল অন্তদয়া অন্ন যোজনাৰ অধীনত ১০৫ কিলোগ্ৰাম চাউল পাব হিতাধিকাৰীয়ে আৰু কোন পৰিয়ালত কিমান সদস্য দুজন সদস্যৰ ঘৰত পাব ৩০ কেজি চাউল ৩জন সদস্যৰ ঘৰত পাব ৪৫ কেজি চাউল আৰু কিয় পাব সবিশেষ জনাইছোঁ গতিকে ভিডিঅ'খন চাই থাকক আৰু যদিহে লাইক কৰা নাই লাইক দিয়ক এটকা ভিডিঅ'খনত আৰু ৪জন সদস্যৰ ঘৰত ৬০ কেজি চাউল লাভ কৰিব এইবাৰ আৰু ৫জন সদস্যৰ ঘৰত ৭৫ কেজি চাউল লাভ কৰিব এইবাৰ ১ৰ পৰা ২০ জুনৰ ভিতৰত আৰু ৬জন সদস্যৰ ঘৰত ৯০ কেজি চাউল লাভ কৰিব লগতে ৩ মাহৰ ৰেচন লাভ কৰিব একেলগে আৰু সেইবাবেই বেছিকৈ চাউল লাভ কৰিব এইবাৰ ৰেচনৰ হিতাধিকাৰী আৰু ১ৰ পৰা ২০ তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব এই ৰেচন আহি গ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য আৰু ১ জুনৰ পৰা ২০ জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৩ মাহৰ ৰেচন আৰু POS মেচিনত ৩বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট আপুনি যেনেদৰে সাধাৰণতে এবাৰকৈ ফিংগাৰপ্ৰিণ্ট দি ৰেচন লাভ কৰিছিল এইবাৰ কিন্তু ১ৰ পৰা ২০ জুনৰ ভিতৰত আপুনি ৩বাৰকৈ ফিংগাৰপ্ৰিণ্ট দি ৩ মাহৰ ৰেচন সংগ্ৰহ কৰিব লাগিব আৰু সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক আৰু নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা ইয়াৰ পূৰ্বে POS মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিণ্ট কিন্তু এইবাৰ আপোনাক ৩বাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব আৰু ৰেচন নাপালে দিয়ক অভিযোগৰ বাবে মুকলি কৰা হৈছে 1967 নম্বৰ আকৌ এটা নম্বৰ হৈছে নম্বৰটো নোট কৰি লওক 180034536111 আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো বাংলাদেশী ঘূৰাই পঠাবলৈ লোৱাৰ সময়তে ভয়ংকৰ কাণ্ড বাংলাদেশী সেনা আৰু BSFৰ মাজত উত্তপ্ত পৰিস্থিতি বাংলাদেশী ঘূৰাই পঠাবলৈ লোৱাৰ সময়তে ভয়ংকৰ কাণ্ড বাংলাদেশী সেনা আৰু BSFৰ মাজত উত্তপ্ত পৰিস্থিতি বাংলাদেশী সেনা আৰু ভাৰতীয় সেনাৰ মাজত সীমান্তত গুলীয়াগুলী ঘটনা সংঘটিত হৈছে আৰু ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশীক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ সময়তে ঘটিল অঘটন শ বাংলাদেশীয়ে ওলাই আহি ভাৰতীয় সেনাক বাধা দিয়াৰ চেষ্টাৰ খবৰ আহি পৰিছে আৰু ১৪গৰাকী অবৈধ বাংলাদেশীক বাংলাদেশত উভতাই দিয়াক লৈ সৃষ্টি হয় এই উত্তেজনাৰ বাংলাদেশৰ মতে ভাৰতে পঠোৱা ১৪গৰাকী অবৈধ বাংলাদেশী বাংলাদেশৰ নাগৰিক নহয় আৰু ইতিমধ্যে সীমান্তত উপস্থিত দুয়ো দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ বিষয়া আৰু মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত এই উত্তেজনাৰ সৃষ্টি হয় আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ মুখ্যমন্ত্ৰীয়ে কোৱা কথাষাৰ সঁচা হৈছে মে মাহত চকী যাব বুলি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য স্বীকাৰ ভূপেন বৰাই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে মে মাহত চকী যাব বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু মুখ্যমন্ত্ৰীক উৰাজাহাজত কোৱা কথাটো মিল এইবাৰ ভূপেন বৰাৰ সৈতে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য স্বীকাৰ ভূপেন বৰাৰ সভাপতি পদৰ পৰা অপসাৰিত হৈ ভূপেন বৰাই ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে কোৱা কথা মুখ্যমন্ত্ৰীয়ে মোক সুধিছিল তোমাৰ ইমান কি শক্তি আছে যে তুমি বিজেপিক শাসনৰ পৰা আঁতৰাব পাৰিবা আৰু মই কৈছিলোঁ ৰাজ্যৰ ক্ষোভৰ ভোটলৈ ৰূপান্তৰ কৰিম আৰু তেওঁ স্পষ্টকৈ কৈছিল যে মে মাহত তোমাৰ চকী যাব আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল মোক তুচ্ছ জ্ঞান নকৰিবা মই কৈছিলোঁ কংগ্ৰেছ দলৰ ভিতৰুৱা কথা কেনেকৈ ক'ব পাৰিব অৱশেষত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য স্বীকাৰ কৰিছে ভূপেন বৰাই আৰু মে মাহত চকী যাব বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই আৰু সেইমতে হৈছে কাম মুখ্যমন্ত্ৰীক উৰাজাহাজত কোৱা কথাটো মিলিল ভূপেন বৰাৰ সৈতে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য এবাৰ স্বীকাৰ ভূপেন বৰাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ
সাৱধান ৰাজ্যবাসী ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে পৰাস্তম্ভ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সাৱধান হওক ৰাজ্যবাসী কিয়নো এবাৰ গৰমে ভংগ কৰিবলৈ গৈ আছে সৰ্বকালৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে পৰাস্তম্ভ ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা আৰু এপ্ৰিল মাহতেই পৰিছে প্ৰচণ্ড গৰম আৰু এইটো হৈছে মে' মাহ এপ্ৰিল মাহতেই পৰিছে প্ৰচণ্ড গৰম আৰু ১৩খনতকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট ৯খন ৰাজ্যত হিট ৱেভ লৈ জাৰি কৰা হৈছে এলাৰ্ট আৰু উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভ লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু ৰাজস্থানক লৈ এক এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজস্থানৰ কোনো চহৰত ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু মে' মাহতে এনেকুৱা গৰমৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে এতিয়া আৰু ৰাজ্যখনৰ ৬খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ১৩খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ আৰু সাৱধানে থাকক ৰাজ্যবাসী কিয়নো গৰমৰ লগতে বিভিন্ন ধৰণৰ ৰোগৰ এতিয়া ভাইৰাছ সংক্ৰমিত হৈছে আৰু গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি আহিছোঁ আন এক খবৰৰ মাজলৈ ভাৰত এৰিব লাগিব গৌৰৱ গগৈৰ পত্নী এলিজাবেথে 10 ছেপ্টেম্বৰৰ পিছত ভাৰত এৰিব লাগিব গৌৰৱ গগৈৰ পত্নীয়ে 13 বছৰৰ পূৰ্বে তৰুণ গগৈক সকীয়াই দিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথা আৰু গৌৰৱ গগৈৰ পত্নীৰ ওপৰত চলিব উচ্চস্তৰীয় তদন্ত পাকিস্তানৰ দৰমখালৈ কাম কৰে মানে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপুন বৰাই সংবাদমেল পাতি মই কোৱা কথাবোৰ সঁচা বুলি প্ৰমাণ কৰিলে আৰু গৌৰৱ গগৈৰ ঘৰত 4টা মানুহৰ 3টাই বিদেশী গতিকে কংগ্ৰেছে কি বিদেশীৰ কথা ক'ব এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ভাৰত এৰিব লাগিব গৌৰৱ গগৈৰ পত্নী এলিজাবেথে 10 ছেপ্টেম্বৰৰ পিছত ভাৰত এৰিব লাগিব গৌৰৱৰ পত্নীয়ে 13 বছৰ পূৰ্বে তৰুণ গগৈক সকীয়াই দিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথা আৰু গৌৰৱ গগৈৰ পত্নীৰ ওপৰত চলিব এতিয়া উচ্চস্তৰীয় তদন্ত পাকিস্তানৰ দৰমহালৈ কাম কৰা মানে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ